ভোটাৰ তালিকাত প্ৰথম এইখন খচৰা তালিকা, গতিকে খচৰা তালিকাত অলপ ভুল শুদ্ধ থাকে, কিন্তু মই নাভাবোঁ যে চূড়ান্ত তালিকাত কিবা ভুল থাকিব বুলি। কাৰণ খচৰা তালিকাত মানুহে এটা টাইম লাইনত দিয়ে, কেতিয়াবা ওচৰৰ মানুহৰ ঘৰো সোমাইছে, কাষৰ সোমাইছে, লাহে লাহে ঠিক হৈ যায়। মই তেনেকে নাভাবোঁ। মই ভাবোঁ ই এটা বহুত ডাঙৰ কাম। 2 কোটি মানুহৰ নাম লিষ্টত সোমোৱা, গতিকে অফিচাৰসকলৰ ওপৰত পোনে পোনে আমি সন্দেহ কৰিব নালাগে, তেওঁলোকক আমি এটা সুযোগ দিব লাগে। আৰু মই ভাবোঁ যে চূড়ান্ত ভোটাৰ তালিকাত এই সমস্যা নাথাকে। ভোটাৰ তালিকাত প্ৰথম এইখন খচৰা তালিকা, গতিকে খচৰা তালিকাত অলপ ভুল শুদ্ধ থাকে, কিন্তু মই নাভাবোঁ যে চূড়ান্ত তালিকাত কিবা ভুল থাকিব বুলি। কাৰণ খচৰা তালিকাত মানুহে এটা টাইম লাইনত দিয়ে, কেতিয়াবা ওচৰৰ মানুহৰ ঘৰো সোমাইছে, কাষৰ সোমাইছে, লাহে লাহে ঠিক হৈ যায়। মই তেনেকে নাভাবোঁ। মই ভাবোঁ ই এটা বহুত ডাঙৰ কাম। 2 কোটি মানুহৰ নাম লিষ্টত সোমোৱা, গতিকে অফিচাৰসকলৰ ওপৰত পোনে পোনে আমি সন্দেহ কৰিব নালাগে, তেওঁলোকক আমি এটা সুযোগ দিব লাগে। আৰু মই ভাবোঁ যে চূড়ান্ত ভোটাৰ তালিকাত এই সমস্যা নাথাকে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।